এজন মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ শিক্ষিত যুৱ প্ৰজন্মক এতিয়া ৰাজভল খালী কৰি লৈ লোনৰ পাছত লোন লৈ এতিয়া যুৱ প্ৰজন্মক পৰামৰ্শ দিছে যে আপোনালোকে বন কৰা লোৱা হৈ যাব। অসমৰ 90% মানুহে অসমৰ কৃষি মন্ত্ৰী কোন নাজানে। এতিয়া কালিৰ পৰা ভাবিছে মুখ্যমন্ত্ৰীয়ে কৃষিমন্ত্ৰী। এই এটা বছৰ যিদিনা হ'ব 365 দিন যিদিনা হ'ব সেইদিনাখন 5 লাখ মানুহে চাকৰি পালন কৰে। আৰু সেইদিনাখন যদি 5 লাখ নহয় তেতিয়া কিন্তু কংগ্ৰেছৰ এটা ব্যাপক আন্দোলনৰ চৰকাৰ মুখামুখি হ'ব। সেইকাৰণে মই নাম দিছোঁ যে চৰকাৰৰ নাম SBS GPS চৰকাৰ। কাৰণ এতিয়া বহুতে হিমন্ত বিশ্ব শৰ্মাৰ কথাই গীতা বাইবেল কোৰাণ বুলি ভাবি লৈছে। বিজেপি ট্ৰেইনিং কেম্পৰ মূল উদ্দেশ্যটো হৈছে যে সঁচাক কেনেকৈ মিছা কৰিব পাৰি, মিছাক কেনেকৈ অপপ্ৰচাৰ। অসম যে এতিয়া ভাৰতবৰ্ষৰ দুখীয়া ৰাজ্যৰ তালিকাত 5 নম্বৰত আহি গ'ল। 1,15,00,000 মানুহ দুখীয়া মানে খাবলৈ নোপোৱা দুখীয়া বুলি অকল কোৱা নাই, পুষ্টিহীনতাত ভুগিছে 1,15,00,000 মানুহে। আজি অসমৰ আপোনালোকে চাই আছে ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই কি কৈ আছে। কোনো এইটো কোৱা নাই যে হিমন্ত বিশ্ব শৰ্মাই কি কৰি আছে, কি কৈ আছে। উট দুখনতে জোৰ দি আছে। মেচিনেৰীটো কেনেকৈ চলি আছে। ৰাইজৰ অন্ন বস্ত্ৰ বাসস্থানৰ সমস্যা। মাক বাপেকে চাউল কেইকেজিমান পাই আছে আৰু পিতেকে BA পাছ কৰি জীয়েকে BA MA পাছ কৰি ঘৰত মূৰে কপালি হাত দি বহি আছে। মাকে সেইখনো চাই, বিজেপিয়ে দিয়া চাউলকেইটাও চাই আছে আৰু শিক্ষিত নিবনুৱা পিতেক জীয়েকে মূৰে কপালে যদি হাত দি পেলাই যে ঘৰত বহি আছে সেইটো চাই আছে। আপুনি ৰাস্তা দলঙৰ কথা কৈ আছে, ঠিকাদাৰে যে বিল নাপায় হাহাকাৰ কৰি আছে। আপুনি অসমৰ যিকোনো এটা বিভাগৰ যিকোনো এজন ঠিকাদাৰক সোধকচোন বিত্তীয় অৱস্থাটো কি হৈ আছে। অসমৰ গণেশগুৰি চাৰিআলিত গৈ পেলাই যিকোনো এখন সৰু ডাঙৰ টাউনৰ চেণ্টাৰত গৈ পেলাই ব্যৱসায়ীসকলক সোধকচোন ব্যৱসায়টো কি হৈ আছে। এতিয়া চবেই চাই আছে মুখ্যমন্ত্ৰীয়ে কি কৈ আছে। সময় আহিছে ৰাইজে চাব মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনক কোনফালে নি আছে। এতিয়া নীতি আয়োগৰ কথাটো অকল কংগ্ৰেছেহে কৈ আছে। এতিয়া কংগ্ৰেছে কৈ আছে, ৰাইজে এতিয়া কথাবিলাক গুৰুত্ব দিয়া নাই, ভাবিছে যে বিৰোধীৰ কাৰণে ক'বই। কিন্তু অসম যে এতিয়া ভাৰতবৰ্ষৰ দুখীয়া ৰাজ্যৰ তালিকাত 5 নম্বৰত আহি গ'ল। 1,15,00,000 মানুহ দুখীয়া মানে খাবলৈ নোপোৱা দুখীয়া বুলি অকল কোৱা নাই, পুষ্টিহীনতাত ভুগিছে 1,15,00,000 মানুহে। এতিয়া অসমত আইনৰ শাসন চলা নাই। আগৰ দিনত যেনেকৈ ৰজা আৰু সেনাপতি আছিলে, আগৰ দিনত কালকেটুৱাই কয় যে তৰোৱাল ঘূৰাই দিয়া, কি কয় কংসই কয় তৰোৱাল ঘূৰাই দিয়া, আৰু কালকেটুৱাই তৰোৱাল ঘূৰাই দিয়ে, অবাল বৃদ্ধ বনিতা চবকে এফালৰ পৰা শেষ কৰি গৈ থাকে। কিন্তু ইয়াতো দুজন, মই কৈ আছোঁ, ক'লে বহুতে বেয়াও পায় যে ইয়াত এতিয়া চৰকাৰখনততো কোনো মন্ত্ৰী নাই, কোনো বিষয়া নাই, কাৰোবাৰ কথা ক'ৰবাত কেতিয়াবা ৰজে বুলি শুনিছে নেকি। এতিয়া স্বয়ং কেবিনেট মন্ত্ৰীয়ে পাব্লিক মিটিঙতে ধমকি খায়। কেবিনেট মন্ত্ৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ অভিযোগ আনে ৰাজহুৱাভাৱে। 2জন মানুহ আছে, SBS আৰু GPS। সেই দুজনে এজনে ক'ব যে ফুল নাম ইমানখিনি জানে। এতিয়াতো এটা কালি এজনে মোক কৈছে, মানে এটা অংকই উলিয়াইছে কেমেষ্ট্ৰি ৰাসায়ন বিজ্ঞানৰ সূত্ৰ মতেই এতিয়া SBS GPSে গোটেই বিজ্ঞানৰ সূত্ৰবিলাক আৱিষ্কাৰ কৰি নিউটনৰ সূত্ৰৰ পৰা আনি এতিয়া যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিছে, আমি কৈছোঁ যে এই প্ৰক্ৰিয়াটোৰ কাৰণে আৰু বহু জেগাত সেই শক্তিটো প্ৰয়োগ কৰাৰ প্ৰয়োজন আছে। সেই শক্তিটো যদি শুদ্ধ সময়ত প্ৰয়োগ কৰিলেহেঁতেন তেতিয়া ছিংগুল ইঞ্জিনৰ নাও চলি পেলাই মাজুলীত নাও দুৰ্ঘটনা নহ'লে, তাত প্ৰয়োগ নকৰিলে। বিক্ৰমাদিত্য চৌধুৰীৰ ক্ষেত্ৰত প্ৰয়োগ কৰা নহ'ল, এতিয়া সেইজন আকৌ কৰ্মৰত হ'ব। আজি নাগালেণ্ডে সীমাটো ঠেলি ঠেলি আনি আছে। তাতে আমাৰ মানুহে ইফালৰ পৰা মানুহে দা লৈ যায়, সিফালৰ পৰা বন্দুক লৈ আহে। তাততো নিউটনৰ সূত্ৰটো আমি দেখা নাই। চাইনা বৰ্ডাৰত বিজেপি চৰকাৰ আছে। আমাৰ মুখ্যমন্ত্ৰীয়ে ইমান ধুনীয়াকৈ প্ৰত্যেক ক্ৰিয়াশীল বলৰে প্ৰতিক্ৰিয়াশীল সূত্ৰটো বুজি পায়। চাইনাততো সেই প্ৰতিক্ৰিয়া দেখা নাই। চাইনা সীমান্তত ডোকলামত যেতিয়া সৰু সৰু দলকেইটা ধৰিলে, তো মহাদালালৰ ক্ষেত্ৰত সেই প্ৰতিক্ৰিয়াটো দেখিলোঁ। যেতিয়া মহাদালালৰ কথাবিলাক সংবাদ মাধ্যমত ওলাই গ'ল, এটা গোটেই দালাল কাণ্ডতে তল কৰিল। গোলাঘাটৰ দালালটোৰ সৈতে মুখ্যমন্ত্ৰীয়ে চাহ খাম বুলি কৈছিল, কথাটো তল পৰি গ'ল। দালালজনৰ সৈতে চবেই চাহ আশা কৰি আছে যে যিজন দালালে মুখ্যমন্ত্ৰীক চাহ বাগান কিনি দিয়াত সহায় কৰিছিলে সেইজনৰ সৈতে তেওঁ চাহ খাম বুলি ৰাজহুৱা প্ৰতিশ্ৰুতি দিছিলে নাই কওক। গতিকে নিউটনৰ সূত্ৰ এতিয়া আমি চাই থাকিম। মাথাউৰিৰ ক্ষেত্ৰত কিমান প্ৰয়োগ হয়,
নিবনুৱা সমস্যা এতিয়া কালি তেখেতে আকৌ এটা সূত্ৰ উলিয়াইছে আপোনালোকে কৈছে নহয় গৰুখুটিত কি ক'লে গৰুখুটিত অকল কংগ্ৰেছক কোৱা নাই কংগ্ৰেছক কৈ থাকক কংগ্ৰেছক নক'লে কেনেকৈ হ'ব তেওঁ কাৰণ ৰাতি শুওঁতে উঠোঁতে বহোঁতে এতিয়া যদি কাৰোবাক লৈ চিন্তা কংগ্ৰেছক লৈয়ে চিন্তা কাৰণ বেলেগসকলকতো পকেটত ভৰাই ল'লেই অসমততো বাকীসকলক লগত ল'লেই কাষত ল'লেই পকেটত ল'লেই এতিয়া পকেটত থকা মানুহখিনিক ভয় কৰিব যিকেইজন মানুহ পকেটত নোসোমায় যাক কেতিয়াও কিনিব নোৱাৰে সেইখিনি মানুহক লৈ তেওঁ শংকিত সেইখিনি মানুহক বেয়া পোৱাটো ডাঙৰ কথা নহয় কিন্তু মূল যিবিলাক সমস্যা এতিয়া তেওঁ সমস্যা ক'লে অসমক স্বাৱলম্বী কৰিম অসমক আত্মনিৰ্ভৰশীল কৰিম আৰু কি পৰামৰ্শ দিছে অসমৰ যুৱ প্ৰজন্মক যে গুৱাহাটীত আমাৰ ঘৰত ৰং কৰা লোৱা নাই গুৱাহাটীত আমাৰ ঘৰত বন কৰা লোৱা নাই আপুনি এজন মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ শিক্ষিত যুৱ প্ৰজন্মক এতিয়া ৰাজভল খালী কৰি লৈ লোনৰ পাছত লোন লৈ এতিয়া যুৱ প্ৰজন্মক পৰামৰ্শ দিছে যে আপোনালোকে বন কৰা লোৱা হৈ যাওক কাম কৰা লোৱা হওক ৰং কৰা শিকক এই পৰ্যায়লৈ গুচি গ'ল এতিয়া মুখ্যমন্ত্ৰীয়ে জাৰ্চি গাই পুহি পেলাই আলু খেতি পিঁয়াজৰ খেতি কুঁহিয়াৰ খেতি কৰাত লাগিছে সেইটো কৃষি বিভাগৰ কামে কৃষি বিভাগ এটা আছে নহয় কৃষি বিভাগৰ মন্ত্ৰী এজনক কোনোবাই দেখিছে অসমৰ 90% মানুহে অসমৰ কৃষি মন্ত্ৰী কোন নাজানে এতিয়া কালিৰ পৰা ভাবিছে শিক্ষা এই মুখ্যমন্ত্ৰীয়ে কৃষিমন্ত্ৰী কথাটো কৃষি খণ্ডত আমাৰ বিপ্লৱৰ প্ৰয়োজন আছে কৃষি বিপ্লৱটোৰ নেতৃত্ব দিবৰ কাৰণে কৃষিমন্ত্ৰী আছে কোনদিনাখন কৃষিমন্ত্ৰীয়ে কৃষি বিপ্লৱক লৈ কৃষি খণ্ডৰ শক্তি বৰ্ধনক লৈ পেলাই কৃষি খণ্ডক বিজ্ঞানসন্মতভাৱে আগুৱাই নিয়াক লৈ আলোচনা কৰা আমি দেখিছোঁ মাদ্ৰাছা বন্ধ কৰে সংস্কৃতটো বন্ধ কৰে এইটোলৈ আমাক ক'বলগীয়া নাই সেইটো চৰকাৰৰ এতিয়া তেওঁ মেজৰিটি আছে সংখ্যাৰ জোৰত তেওঁ আছে সিদ্ধান্ত ল'ব পাৰিব চৰকাৰে সেইটো আমি বন্ধ কৰক বা খোলক আমি এই কথাবিলাক ক'বলৈ নাযাওঁ মূল ইলেকশ্যনৰ তেওঁলোকৰ ভিজন ডকুমেণ্টছৰ কথাকেইটা আমাক উত্তৰ লাগে ভিজন ডকুমেণ্টছত কৈছিলে যে 5 লাখকৈ চাকৰি দিম বছৰত সেইখিনি যদি মাদ্ৰাছা পঢ়াখিনিক নিদিয়ে সংস্কৃত পঢ়াখিনিক নিদিয়ে আমি সেইটো ক'বলৈ নাযাওঁ কিন্তু 5 লাখ চাকৰিৰ কথা কৈছিল সেইটোহে আমাক উত্তৰ লাগে যে এতিয়ালৈকে কিমান দিয়াৰ পৰিকল্পনা কৰিছে দিয়া বাৰু পৰা নাই এই এটা বছৰ যিদিনা হ'ব 365 দিন যিদিনা হ'ব সেইদিনাখন 5 লাখ মানুহে চাকৰি পালে নাই আৰু সেইদিনাখন যদি 5 লাখ নহয় তেতিয়া কিন্তু কংগ্ৰেছৰ এটা ব্যাপক আন্দোলনৰ চৰকাৰ মুখামুখি হ'ব এতিয়া আমি আন্দোলন নকৰোঁ এতিয়া চৰকাৰক আমি কাম কৰাৰ সুযোগ দিছোঁ কিন্তু চৰকাৰৰ ভিজন ডকুমেণ্টছৰ প্ৰত্যেকটো পৃষ্ঠা প্ৰত্যেকটো বাক্যৰ উত্তৰ কংগ্ৰেছে বিচাৰিব আৰু সেই বিচৰাৰ দায়িত্ব আৰু অধিকাৰ ৰাইজে আমাক দিছে আৰু সেই উত্তৰ দিবলৈ চৰকাৰ বাধ্য থাকিব বাধ্য আমি কৰিম কেতিয়ালৈকে আন্দোলন নকৰে আমি 385 দিনটো চাই আছোঁ কাৰণ তেওঁলোকে 385 দিন টাৰ্গেট দি পেলাই কিছুমান প্ৰতিশ্ৰুতি দিছিল গতিকে 385 দিনৰ আগত যদি আমি কথাটো কওঁ কিন্তু ৰাইজে ক'ব যে ভূপেন বৰাই সময় দিয়া নাই আমি 385 দিনত তেওঁ কৈছিলে গন্তি কৰি কৰি 5 লাখ চাকৰি মই দেখাই দিম আৰু কালি গৰুখুটিত কৈছে যে বন কৰা লোৱাৰ অভাৱ হৈছে ৰং কৰা লোৱাৰ অভাৱ হৈছে এতিয়া সেইখিনিকে গন্তি কৰি দিয়ক আৰু সেইখিনিত মই কৈছোঁ প্ৰথম লিষ্টখন মন্ত্ৰী বিজেপিৰ লিডাৰবিলাকৰ ঘৰৰ পৰা বনাওক আমাক কিয় দিবলৈ আমাৰ গাঁৱৰ ল'ৰাবিলাকক চাকৰিটো দি দিয়ক আৰু ৰং কৰা বন কৰা ল'ৰাৰ কাৰণে ABVP ল'ৰা আছে যুৱ বিজেপি আছে সেইবিলাকো লগাই দিয়ক সেইকাৰণে মই নাম দিছোঁ যে চৰকাৰৰ নাম SBS GPS চৰকাৰ কালৰ ক্ষেত্ৰতো বিজেপি চৰকাৰ কালৰ ক্ষেত্ৰতো সেইটোৱে কংসই কি কৈছিলে যে ঘৰুৱা তৰুৱা বেগে ইয়াত কয় এনকাউণ্টাৰ ষ্টাইল বেলেগ বেলেগ বনাই লৈছে চলি আছে আৰু চবেই ভাল পাইছে ৰাইজে ভাল পাই থাকক কিন্তু বালিলে যি পাত ফুকিবলৈও সেই পাত যেতিয়া বহুতে ভাবিছে আজি বালিত মৰিছে এই একে পাততে ফুকিব মৰে গতিকে চলি থাকক ৰাইজে যেতিয়া ভাল পাইছে আমি কিয় ক'ব লাগে আমি ক'লেতো ৰাইজে বেয়া পাব কাৰণ এতিয়া বহুতে হিমন্ত বিশ্ব শৰ্মাৰ কথাই গীতা বাইবেল কোৰাণ বুলি ভাবি লৈছে এতিয়া গীতা বাইবেল কোৰাণ বুলি ভাবি আছে এনেকৈ এসময়ত প্ৰফুল্ল মহন্তৰ কথাও ভাবিছিলে এসময়ত প্ৰফুল্ল মহন্ত শৰ্মা ডাঙৰীয়াৰ কথাও অসমৰ মানুহে গীতা বাইবেল 55 লাখ বিদেশী আছে বুলি কৈছিল পুনৰ অসম গঢ়িম বুলি কৈছিল মানুহে বিশ্বাস কৰিছিল আৰু এতিয়া অসম পৃথিৱীৰ ভাৰতবৰ্ষৰ ভিতৰত শীৰ্ষ 5খনৰ ভিতৰত এখন হ'ব বুলি কৈছিলে ৰাইজে ভাবিছিলে কথাটো সঁচা আৰু এতিয়া প্ৰমাণো হ'ল সঁচা যে ভাৰতবৰ্ষৰ শীৰ্ষ 5খন দুখীয়া ৰাজ্যৰ ভিতৰত এতিয়া অসম এখন
আপুনি চাব কথাটো কিন্তু মুখ্যমন্ত্ৰীয়ে মিছা কথা কোৱা নাই। ৰাইজে অৰ্থটো বুজোতে ভুল হ'ল। কৈছিলে যে ভাৰতবৰ্ষৰ ভিতৰত অসম টপ 5লৈকে মই আনি দিম, আনি দিলে। এতিয়া নীতি আয়োগৰ যিটো মাল্টি মডেল ইণ্ডেক্স ওলাইছে তাত ওলাই গ'ল যে এতিয়া বিহাৰ একেবাৰে দুখীয়া লিষ্টখনত অসম 5 নম্বৰ। এতিয়া মুখ্যমন্ত্ৰী ছাকচেছ হোৱা নাই, কমিটমেণ্ট ফুলফিল হোৱা নাই জানো? বাকীবিলাক কমিটমেণ্টটো এতিয়া ফুলফিল কৰি আছে, বনোৱা, ঘৰত কাম কৰা, ৰং কৰা, আহি আছে নহয় লাহে লাহে। বিজেপিৰ ট্ৰেইনিং কেম্পৰ মূল উদ্দেশ্যটো হৈছে যে সঁচাক কেনেকৈ মিছা কৰিব পাৰি, মিছাক কেনেকৈ অপপ্ৰচাৰতো আমি নহয়। আমাৰ কথা হৈছে আমি ৰাইজৰ স্বাৰ্থত, ৰাইজৰ শক্তিশালী কণ্ঠ হিচাপে। এতিয়া বিৰোধী ভূমিকাটো কি? বিৰোধীৰ ভূমিকা সম্পৰ্কতো বহুতে সন্ধিয়ান, আমি সন্ধিয়ান নহয়। বিৰোধী হৈছে ৰাইজৰ কণ্ঠ, বিৰোধী হৈছে ৰাইজৰ বিট চকু। ৰাইজৰ হৈ পেলাই চৰকাৰখনৰ ওপৰত চকু ৰখা দায়িত্ব ৰাইজে গণতান্ত্ৰিকভাৱেই নিৰ্বাচনৰ সময়তে আমাক দায়িত্ব দিছে যে অসম বিধানসভাত চৰকাৰে কাম কৰি থাকিব আৰু চৰকাৰৰ কাম কাজবিলাক আপোনালোকে চাই থাকিব। চৰকাৰে ভাল কাম কৰিলে ভাল বুলি ক'ব, বেয়া কাম কৰিলে বেয়া বুলি ক'ব, আৰু নহ'লে চৰকাৰক পৰামৰ্শ দিব যে কোনটো কৰিলে ভাল হয়। এই দায়িত্বটো আমি পালন কৰাত কিন্তু চৰকাৰে ভাল নাপায়, চৰকাৰৰ নেতাজনে ভাল নাপায়। তেওঁ নালাগে, কাৰণ বিৰোধী যেতিয়া নাথাকিব তেতিয়াহ'লে কি কয় আপোনাৰ মুছলিনী, হিটলাৰ, ছাদ্দাম হুছেইন তেওঁলোকে কেতিয়াও বিৰোধীক সহ্য কৰা নাছিলে। ইয়াত যেনিবা হত্যা নকৰে, ৰাজনৈতিকভাৱে হত্যা কৰিব বিচাৰে। তাত যেনিবা গুলীয়াই মাৰিছিলে মুছলিনী, হিটলাৰ, ছাদ্দাম হুছেইন, গাদ্দাফি, এইবিলাক আছিলে আমি চকুৰে দেখা, আমি সন্মুখত দেখা একনায়কত্ববাদী শাসক। য'ত বিৰোধীবিহীন তাৰমানে একনায়কত্ববাদী আৰু স্বেচ্ছাচাৰী আৰু চৰকাৰী পুঁজিটো সেই নেতাজনৰ পুঁজি হৈ যাব, চৰকাৰী পুঁজিটো নেতাজনৰ পুঁজি। সেই ধৰণৰ প্ৰৱণতাটো ইয়াত দেখা পোৱা গৈছে। সেইটো কোনো কাৰণত অসমৰ মানুহে হ'বলৈ নিদিয়ে, আৰু অসমৰ মানুহৰ সেই চিন্তাক আমি শক্তিশালীভাৱে প্ৰতিনিধিত্ব কৰি আহিছোঁ আৰু কৰি থাকিম। আচলতে মুখ্যমন্ত্ৰীগৰাকীৰ সমস্যাটো বেলেগ। তেখেতে জীৱনত কেতিয়াও বিৰোধীত থাকি পোৱাও নাই, আৰু মই নাভাবোঁ যে হিমন্ত বিশ্ব শৰ্মা কেতিয়াবা বিৰোধী আসনত বহিব। কাৰণ তেখেতৰ গোটেই ৰাজনৈতিক যদি আপুনি ক্ষেত্ৰখনৰ কৰ্মসূচীটো চাই দেখিব যে পাকে পকাৰে চলে বোলে কৌশলে সদায় শাসকৰ লগতে আছে। এটা সময়ত প্ৰফুল্ল মহন্ত ভিগু ফুকনৰ লগত থাকিলে, তাৰপাছত হিত শইকীয়া ছাৰৰ লগত থাকিলে, তাৰপিছত তৰুণ গগৈ ছাৰৰ লগত থাকিলে, তাৰপিছত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগত থাকিলে, এতিয়া নিজে আছে। কালিলৈ যেতিয়া দিল্লীত চৰকাৰ বদলি হ'ব, এতিয়া যিজন মানুহে জীৱনত বিৰোধীত থকা নাই আৰু বিৰোধীত থকাৰ পৰিকল্পনা নাই, তেওঁ বিৰোধীৰ প্ৰয়োজনীয়তা সম্পৰ্কত উপলব্ধি কেনেকৈ কৰিব? ৰাইজে উপলব্ধি কৰিব। আজি গুৱাহাটী বিশ্ববিদ্যালয়টো এটা পথ দেখুৱাইছে। যি গুৱাহাটী বিশ্ববিদ্যালয়ে অসমত চৰকাৰ বগৰাইছিলে, দল জন্ম দিছিলে, সেই গুৱাহাটী বিশ্ববিদ্যালয়ে আজি নতুন এটা খবৰ দিছে, এটা বাৰ্তা দিছে। কালি যুৱ কংগ্ৰেছৰ আমাৰ সভানেত্ৰীয়ে যেতিয়া দায়িত্ব লৈছিলে, তাততো আপোনালোকে সাক্ষী যে গোটেই অসমৰ চাৰিও চুকৰ পৰা আমি প্ৰতিনিধি আহিবলৈ কৈছিলোঁ। যি ধৰণৰ তেওঁলোকৰ উৎসাহ আৰু উপস্থিতি, এইটোৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈ আছে আৰু কি হৈ আছে সকলোৱে দেখি আছে।